নমস্কাৰ আপোনালোকক সকলোকে ৰিচ টাইমলৈ মমনালছে স্বাগতম জনাইছো এটা নতুন জাৰ্নি পুনৰ নতুন এটা বিষয় লৈ আমি আহিছো আজি আমি আহি উপস্থিত হৈছো গুৱাহাটী নিচে কাষতে থকা দীপৰ বিলৰ কাষত আৰু দীপৰ বিলৰ কাষেৰে আমি এনে এটা ঠাইলৈ যাম য'ত এখন সম্পূৰ্ণ ব্যতিক্ৰমী পৃথিৱী য'ত বহু নতুন কথা আমি আপোনালোকক জনাম আমাৰ অনুষ্ঠান কেৰিয়াৰ টাইমৰ জৰিয়তে ৰিচ টাইমৰ কেৰিয়াৰ টাইমত আমি ষ্টুডিঅ'ত বহি কোনো কেৰিয়াৰৰ কথা পতা নাই আমি ফিল্ড ৱৰ্ক কৰিছোঁ কাৰণ আপোনালোকে যেতিয়া এটা কেৰিয়াৰ নিৰ্বাচন কৰিব চুজ কৰিব সেই কেৰিয়াৰটোৰ কাৰণে আমি যদি সেই জেগাখিনিলৈ আপোনালোকক লৈ যাওঁ তেতিয়াহ'লে মই ভাবোঁ যে কনচেপ্ট একদম ক্লিয়াৰ হ'ব আৰু যিহেতু আমাৰ লগত আনদিনাৰ দৰে আজিও থাকিব অঞ্জন চৌধুৰী কেৰিয়াৰ পৰামৰ্শদাতা গতিকে আপোনালোকে টেনশ্যনেই ল'ব নালাগে ৰিচ টাইম আৰু মনালিছা মেমৰ কথা যেনেকুৱাকৈ কৈছোঁ খালি কেৰিয়াৰ ডিছকাশ্যনটো ষ্টুডিঅ'ত কৰিলে নহয়গৈ আজি এটা ব্যতিক্ৰমী খুব ধুনীয়া জেগা ব্যতিক্ৰমী শব্দটো মই খুব কওঁ তাৰ কাৰণটো হ'লগৈ এবছলিউটলি ডিফাৰেণ্ট কোনোবাই কৈছিলে আছমিজ ৱুমেন উইভছ ফেৰী টেল ইন দেয়াৰ লুমছ আজি আমি লুমলৈ যাম আজি আমি তাঁতশাললৈ যাম আৰু চাম বিনা শিক্ষাগত যোগ্যতাত বা খুব সীমিত শিক্ষাগত যোগ্যতাটো কিমান ধুনীয়াকৈ আমি ইণ্ডাষ্ট্ৰি ক্ৰিয়েট কৰিব পৰা হওঁ খালি কেৰিয়াৰ ভিত্তিক ডিছকাশ্যনৰ মানে নহয় যে আমি চাকৰি কৰিম আমি চাকৰি ক্ৰিয়েট কৰিব পাৰোঁ উই আৰ এবল টু ক্ৰিয়েট জবছ উই আৰ বিং এণ্টাৰপ্ৰনিয়াৰ্ছ ইন দ্য হেণ্ডলুম ইণ্ডাষ্ট্ৰি আজি লৈ যাম আপোনালোকক এটা ধুনীয়া জেগা য'ত অসম দ্য পাৱাৰ অফ আছাম ইন টাৰ্মছ অফ মুগা ইন টাৰ্মছ অফ চিল্ক ইন টাৰ্মছ অফ এৰী কিমান ধুনীয়াকৈ লুমত হৈ ওলায় দেটছ আ গ্লিমছ দেট উই আৰ গোয়িং টু শ্ব' ইন টাৰ্মছ অফ কেৰিয়াৰ্ছ উইথ ৰিচ টাইম গতিকে দৰ্শকসকল যিহেতু অঞ্জনে আপোনালোকক সকলোখিনি কথা খুলি ক'লে গতিকে আহক আমি যাওঁ সেই ঠাইলৈ য'ত শিপিনীয়ে তাঁতৰ শালত সপোন ৰচে সেই সপোনে এটা বাস্তৱ দিশত আপুনি নিজেও নিজৰ ভৰিৰ ওপৰত যাতে উঠিব পাৰে বৰ্তমান সময়ত যিটো আটাইতকৈ দৰকাৰ গতিকে আহক কথা কৈ আজি সময় নষ্ট নকৰোঁ আমি সেই ঠাইলৈ যাত্ৰা কৰোঁ আভা ৰে অফ হোপ যাৰ কাৰণে চাগে কোৱা হৈছে হেণ্ডলুম টু হোপ লুম আশালৈ কেনেকুৱাকৈ হেণ্ডলুম প্ৰতিষ্ঠান টেক্সটাইল ইণ্ডাষ্ট্ৰীলৈ পৰিণত কৰিছে আভা ক্ৰিয়েশ্যনছ কি হয় তাঁতশাল হেণ্ডলুম কেৰিয়াৰ্ছ তাৰে লগত এনৰিচমেণ্ট অফ দ্য ফেব্ৰিক্স অফ আছাম এণ্ড এজ এ কেৰিয়াৰ অপশ্যন হাউ ডু ইউ থিংক ইটছ অনলি ৰুৰেল সাবাৰ্বান অৰ আৰ্বান let's have a quick glimpse of how industrialization and entrepreneurship can happen as a career. Come, we'll have a glimpse to look at how Abha Creations looks like. Mahatma Gandhi once said, Assamese woman weaves fairy tale in their looms. How true it is. And when we talk of fairy tales, we also talk of fairies with a magical wand that changes lives of people. We are going to get you interviewed and interfaced with one of the beautiful fairies of Assam here itself, where we create magical transformation in people's lives. Anu Mandal ma'am. ৰিচ টাইমৰ সমূহ দৰ্শকক মই অশেষ ধন্যবাদ দিছোঁ যে আজি আমাৰ মাজত আমাৰ সপোনখিনি চাবৰ কাৰণে বিচাৰিছে আৰু আমি আমাৰ সপোন বহুত বিস্তৃতভাৱে দেখুৱাব বিচাৰিছোঁ কেলৈ কি আমাৰ কৈ দিয়াৰ লগে লগে এইটো এজন মানুহ বা এজন পৰিয়ালৰ সপোন নহয় আমাৰ লগত জড়িত মোৰ দেন 533 ফেমিলিজৰ সপোন হয় আৰু তাৰ লগতে দিনে দিনে আমাৰ পৰিয়ালটো ডাঙৰ হৈ গৈ আছে আজি মই এখন পাহাৰৰ বা এখন গাঁৱৰ য'ত আমাৰ 152জন পৰিয়াল আছে আৰু তাৰ লগতে 90% পৰিয়ালে আমাৰ লগত কাম কৰি আছে
তাৰ ভিতৰতে আজি আমি 40জনী মহিলা যোনে আমাৰ হ্যান্ডলুম উইভিংটো চলায় মানে আপোনাৰ বোৱা কটাখিনি ইয়াতে কৰে অকল বোৱাখিনি কৰে এণ্ড কোৱালিটি কণ্ট্ৰলছখিনি ইয়াতে চেক কৰা যায় যাতে প্ৰত্যেকযোৰ কাপোৰে আমাৰ ভালকৈ চেক হয় আৰু আমাৰ কনজিউমাৰে যাতে আমাৰ কাষ্টমাৰে সেই কাপোৰযোৰ ল'ব বা কাপোৰযোৰ যেতিয়া ইউজ কৰিব বা ডিজাইনাৰে যেতিয়া সেই কাপোৰযোৰ বনাব তেতিয়া তাত কোনো ধৰণৰ খুঁত নোহোৱাকৈ তেওঁ সেই কাপোৰযোৰ পাব আৰু তেওঁ প্ৰাউডলি ক'ব পাৰিব যে নাই হ্যান্ডলুমৰ নিচিনা কাপোৰ মেচিনে বনাব নোৱাৰে সেই বস্তুটো কৈ সেই আশাৰে মই আপোনাক আজি দেখাম মনালিছা আৰু ইয়াতে আপুনি আৰু চবতকৈ ডাঙৰ কথা কি চাব পাৰিব যে আপুনি 8টা বিভিন্ন ধৰণৰ শাল চাব পাৰিব যিটো জানে যে প্ৰত্যেকটো শালৰে প্ৰডাকশ্যন কোৱালিটি এণ্ড আপোনাৰ ফিল অফ দ্য ফেব্ৰিক্স আৰ কমপ্লিটলি ডিফাৰেণ্ট তো আৰু তাৰে বিভিন্ন ধৰণৰ ডিজাইনছ বা কিছুমানত আপোনাৰ একো টেকন'লজি ইউজ নকৰাকৈও কাপোৰটো যে ইমান ধুনীয়াকৈ আপোনাৰ বনাব পাৰি আৰু তাৰ লগতে আপোনাৰ দ্য ব্ৰিথিংটো বৰ ধুনীয়া হয় আপোনাৰ বতাহ আপোনাৰ চুৱেট অবজাৰ্ভিং হয় আপুনি পাটৰ কাপোৰ টচৰ কাপোৰ এই লাইক এৰী কাপোৰ কটন কাপোৰ ৰেচমি কাপোৰ আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নেচাৰেল ফাইবাৰ বিভিন্ন ধৰণৰ সূতাৰ লগতে বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰি ইণ্ডিজিনিয়াছ টেকন'লজি ইউজ কৰি আমাৰ শিপিনীবিলাকে কেনেকৈ ধৰণে নিজৰ জীৱনৰ লগত নিজৰ পৰিয়ালৰ জীৱন যাপনটো সলনি কৰি পেলাইছে য'ত তেওঁৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে তেওঁ চিন্তা কৰিবলগীয়া হৈছিলে যেতিয়া তেওঁলোক প্ৰাইমেৰী স্কুলত পঢ়ে তেতিয়ালৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা চব সুবিধা বা স্কুলখন ওচৰত থকাৰ কাৰণে তেওঁক একো দিগদাৰ নহয় কিন্তু যেতিয়া তেওঁ হায়াৰ স্কুলত যায় যেতিয়া ক্লাছ 8-7ৰ পিছৰ পৰা দূৰলৈ স্কুলখন হৈ যায় তেতিয়াই তেওঁলোকৰ কাৰণে তেওঁলোকক অহা যোৱা খৰচ বা টিউশ্যনৰ খৰচ দিবৰ কাৰণেও বহুতখিনি দিগদাৰ হৈ যায় কিন্তু সৌভাগ্যক্ৰমে আজি 4 বছৰৰ পৰা তেওঁলোক আমাৰ লগত কাম কৰি আছে যোৱা সপ্তাহে আমি 5 বছৰত ভৰি দিলে তেওঁলোক আৰু গোটেইকেইজনী একদম প্ৰথম দিনৰ পৰাই আমাৰ লগত কাম কৰি আছে আৰু এখন গাঁৱৰে মানে প্ৰত্যেকটো ঘৰৰ পৰাই আমাৰ লগত কাম কৰিবৰ কাৰণে আহে আৰু তেওঁলোক আহি আজি জীৱন ইমান উন্নত হৈছে য'ত কেঁচা ঘৰৰ পৰা পকা ঘৰলৈ আহিছে ল'ৰা ছোৱালী ক্লাছ 7 পাছৰ পৰা ক্লাছ হাই ছেকেণ্ডেৰী পাছলৈকে বা বিভিন্ন ধৰণে চাকৰিমুখী হৈছে তেওঁলোক ইণ্টাৰনেট ইউজ কৰিব পৰা জনা হৈছে তেওঁলোক ঘৰতে বহি ইলেক্ট্ৰিচিটি বিল গেছৰ কাগজ কেনেকৈ দিব লাগে সেইখিনি বস্তু জনা হৈছে তেওঁলোকৰ ৰেচন কাৰ্ডটো তেওঁলোকৰে নামত আছে আৰু যিখিনি ছাবচিডি গভৰ্ণমেণ্টৰ পৰা পায় সেইখিনি ছাবচিডি তেওঁলোকৰ নামতে আহি আছে না কি মাজৰ কোনোবা মিডিয়েটৰে খাই আছে সেইখিনিও আমি ডেভেলপ কৰাৰ লগে লগে সমাজখন আৰু উন্নত কৰি জীৱিকাখিনি উন্নত কৰি আৰু তেওঁলোক সম ভাগীদাৰী আমি নকওঁ যে অকল আভা ক্ৰিয়েশ্যনে এইখিনি কৰিছে কেলেকি যিহেতু আমাৰ লগত জড়িত প্ৰত্যেকজন পৰিয়ালে প্ৰত্যেকজন শিপিনীয়ে প্ৰত্যেকজন আমাৰ গছ ৰোৱাজনী প্ৰত্যেকজনী সূতা কটাৰ পৰা লৈ গোটেইখিনি আৰু মই ৰিটছ টাইমৰ দৰ্শকক আৰু এটা বস্তু জনাই খুব সুখী যে এই আমাৰ হোল প্ৰজেক্টটোত 90% মহিলা আছে 90% মহিলা 10% আমাৰ পুৰুষ লাইক এমপ্লয়ী আছে আৰু যিহেতু গোটেই সংসাৰখনে ওমেন এম্পাৱাৰমেণ্ট এণ্ড নেচাৰেল কনজাৰ্ভেশ্যন প্ৰাকৃতিক আমি কেনেকৈ ধৰণে বচাই ৰাখিব পাৰোঁ এইটোৰ ওপৰত চবেই বিভিন্ন ধৰণৰ ডাঙৰ ইনষ্টিটিউশ্যনৰ পৰা লৈ প্ৰত্যেকটো দেশৰে মানুহে এইটোৰ লগতে জড়িত হৈ আছে বা লাগি আছে বা ভাবি আছে আমি কেনেকৈ ধৰণে কৰোঁ কিন্তু আমি যোৱা 5 বছৰৰ পৰা এইখিনি কামে কৰি আহি আছোঁ আৰু অকল আমাৰ নিজৰ কাৰণে নহয় হোল ইউনিভাৰ্ছৰ কাৰণে আমি কাম কৰি আছোঁ বলক মই ৰিটছ টাইমৰ দৰ্শকক আমাৰ সেই সপোনৰ দুনিয়াখন দেখাব বিচাৰোঁ আমি আহি পালো আভা ক্ৰিয়েশ্যনছৰ এক্সপিৰিয়েঞ্চ চেণ্টাৰ একচুৱেলি ইটছ এ লাইফ টাইম এক্সপিৰিয়েঞ্চ চেণ্টাৰ ক'ব গ'লে নট এবাউট হেণ্ডলুমছ নট এবাউট ফেব্ৰিক নট এবাউট কালাৰ্ছ নট এবাউট হিউজ বাট এবাউট দ্য ব্ৰাইটনেছ অফ লাইফ কেৰিয়াৰ বুলি কোৱা হৈছে যে কেৰিয়াৰ গঢ় দিবলৈ পঢ়া শুনা দৰকাৰ হয় মিনিমাম শিক্ষাগত যোগ্যতাৰ দৰকাৰ আছে বহুত মানুহে এইটো কথাও কোৱা হয় যে একেবাৰে বিনা এক্সপিৰিয়েঞ্চত কিন্তু মানুহে মানে চাকৰি বা জব কেৰিয়াৰ গঢ় দিয়াটো খুব দিগদাৰ একেবাৰে সঁচা কথা নহয় কিন্তু যাৰ কাৰণে আমাৰ লগত ইয়াৰ কো ফাউণ্ডাৰ আছে আভা ক্ৰিয়েশ্যনছৰ অৰূপ কুমাৰ
বৈশ্য ছাৰ নমস্কাৰ আৰু এই এক্সপিৰিয়েঞ্চ চেণ্টাৰটো মানে আমাৰ এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ এনেকুৱা এটা অদ্ভুত ধুনীয়া এটা জেগাত নেচাৰেল হেবিটেট মানে কোৱাও হৈছে ইয়াতে এই গোটেইখিনি প্ৰকল্পটো কনজাৰ্ভেশ্যনৰ লগত খুব জড়িত ছেল্ফ ছাষ্টেইনেন্স কনজাৰ্ভেশ্যন অফ ছইল কনজাৰ্ভেশ্যন অফ ফৰেষ্ট কনজাৰ্ভেশ্যন অফ এণ্টায়াৰ মানে ছিষ্টেম য'ত আমি এনেকুৱাকৈ এটা গঢ় দিব পৰা এটা ইউনিট বা প্ৰকল্প বনাইছে আপুনি ইয়াৰ বিষয়ত কওক এই এক্সপিৰিয়েঞ্চ চেণ্টাৰটো বনোৱাৰ পিছত যে আমাৰ ৰুৰেল লাইভলিহুড বা ৰুৰেল এই যিটো কথা মই এতিয়াই কৈছোঁ যে আমাৰ মানে গাঁও অঞ্চলৰ পৰা ৰুৰেলি যেতিয়া মানুহৰ শিক্ষাগত যোগ্যতা এটা ৰেষ্ট্ৰিকশ্যন থাকে এই শিক্ষাগত যোগ্যতা ৰেষ্ট্ৰিকশ্যন থকাৰ পিছত ৰেষ্ট্ৰিকশ্যন মানে ধৰক একেবাৰে পঢ়া শুনা নাই কিন্তু কেৰিয়াৰ এটা হ'ব পাৰেনে আপোনালোকৰ ইয়াতে নিশ্চয় হ'ব পাৰে আপুনি মই ধন্যবাদ জনাইছোঁ আপোনালোকক লগতে ৰিচ টাইমকো যে আপোনালোকে আমাক ইমান ধুনীয়া এটা অপৰচুনিটি দিছে যে আমি এই আমাৰ প্ৰকল্পটোৰ বিষয়ে আৰু কেনেকৈ এই প্ৰকল্পটোৰ পৰা মানুহে নিজৰ জীৱিকাৰ সন্ধান পাব পাৰে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিবৰ কাৰণে মই ট্ৰাই কৰিম মোৰ বক্তব্যৰ মাধ্যমেৰে অঞ্জনদা আমি যেতিয়া প্ৰথম ইয়াত ষ্টাৰ্ট কৰিলোঁ আমাৰ মেইন উদ্দেশ্যটো আছিল কেনেকৈ আমি ফৰেষ্টৰ ওচৰে পাজৰৰ মানুহখিনিক এটা জীৱিকাৰ সন্ধান দিব পাৰোঁ যিখিনি মানুহে আগতে হয়তো তেওঁলোকৰ লাইভলিহুডৰ কাৰণে ফৰেষ্টৰ ওপৰতে কমপ্লিটলি নিৰ্ভৰশীল আছিলে তেওঁলোকে জংঘলৰ পৰা খৰি কাটিছিলে বজাৰত গৈ বিক্ৰী কৰিছিলে আৰু সেইটোৰ কাৰণে ফৰেষ্টত এটা বায়'টিক প্ৰেছাৰ এটা আছিলে আমি যেতিয়া আমি এই অঞ্চলটোত আমি যেতিয়া প্ৰিলিমিনাৰী ছাৰ্ভে কৰি থাকোঁতে আমি যেতিয়া গম পালোঁ মানুহবিলাকৰ কিছুমান ট্ৰেডিশ্যনেল স্কিল আছে আমাৰ এই স্কিলখিনিক আমি যদি তেওঁলোকক এটা এই স্কিলখিনিৰ মাধ্যমে যদি এটা অল্টাৰনেট লাইভলিহুড তেওঁলোকক যদি দিব পাৰোঁ তেওঁলোকে এটা ছাষ্টেইনেবল যদি ইনকাম এটা তেওঁলোকে পায় ইয়াৰ পৰা তো ডেফিনেটলি তেওঁলোকে কষ্ট কৰিবৰ কাৰণে পাহাৰত আৰু জংঘলত খৰি কাটিবলৈ নাযায় তেওঁলোকে এই প্ৰকল্পটোত টাইমটো দিব আৰু দি কেনে নিজৰ জীৱিকাটো উপাৰ্জন কৰিব লগতে আমাৰ ফৰেষ্টখনো বাচিব ইয়াৰ দ্বাৰা মানে ইয়াত অকল আমাৰ উইভিঙৰ কথাটোৱে আমি কোৱা নাই উইভিঙৰ লগত জড়িত বহুতখিনি মানে আমাৰ হেৰি আছে যেনেকৈ ধৰক এজন এতিয়া আমাৰ খাল বনাবৰ কাৰণে আমাৰ তো মিস্ত্ৰীৰ কাৰণে তেওঁলোকৰ বহুত বেছি শিক্ষাগত অৰ্হতাৰ তেওঁলোকৰ দৰকাৰ নাই তেওঁলোকৰ বাছ বস্তুখিনি তেওঁলোকে মেজাৰমেণ্টছৰ সেইখিনি জানিলেই হ'ল আৰু এখন খাল বনাই তেওঁলোকে মানে শাল বনাও এটা ইণ্ডাষ্ট্ৰী হিচাপে গঢ়িব পাৰে আজি মানে প্ৰত্যেক বছৰে আমাৰ অসম চৰকাৰে নিয়াৰ এবাউট ৮,০০০ৰ পৰা ৯,০০০ শাল বিতৰণ কৰে তো এই গোটেই মানে সেই বস্তুবিলাকত তেওঁলোকে নিজৰ জীৱিকাৰ সন্ধান পাব পাৰে ইয়াৰ লগতে শালৰ লগতে সূতা ৰং কৰাৰ এটা উদ্যোগ হ'ব পাৰে যেনেকৈ আমাৰ সূতাবিলাক লাগে তো সূতাবিলাক ৰং কৰাৰ কাৰণে এটা উদ্যোগ গঢ়ি উঠিব পাৰে আনুষংগিকভাৱে ইয়াত নেচাৰেল ডাই যেনেকৈ আমাৰ এতিয়া নেচাৰেল ডাইৰ প্ৰচলনটো বহুত বাঢ়িছে এতিয়া আমাৰ অসমৰ বাহিৰতেই হওক বা বিদেশত নেচাৰেল ডাইৰ মানে বহুত ডিমাণ্ড আছে এতিয়া আমাৰ যিবিলাক ধৰক মানে বাহিৰত মানুহে ছাষ্টেইনেবল লাইভলিহুডটো বহুত মানে হেৰি কৰে তেওঁলোকে মানে যাতে তেওঁলোকে এইটো বস্তু চাই যে আমি যি বস্তু কিনি আছোঁ সেই বস্তুটোৱে আমাৰ প্ৰকৃতিৰ ওপৰত কিবা বিৰূপ প্ৰভাৱ পেলায় নেকি তেওঁলোকে ইমানখিনিলৈকে চাই যে মই যদি কাপোৰটো ধুওঁ তাৰ পৰা কিবা ৱেষ্ট মানে মোৰ জলাশয়বিলাক নষ্ট কৰিছে নেকি এই গতিকে এনেকুৱা ধৰক নেচাৰেল ডাইৰ এটা মানে তেওঁলোকে নেচাৰেল ডাইৰ কাৰণে বহুত বেছি তেওঁলোকৰ শিক্ষাগত অৰ্হতা নালাগে এইবিলাকক ব্যৱহাৰিক জ্ঞান লাগে মানুহৰ খালি তেওঁৰ নিজৰ মনটো লাগে এইখিনি বস্তু শিকিবৰ কাৰণে আগ্ৰহটো লাগে আৰু ইয়াত বহুত গভৰ্ণমেণ্ট স্কিমছ আছে যেনেকৈ আমিও মানে বৰ্তমান আমি ২-৩টা গভৰ্ণমেণ্ট স্কিমৰ আণ্ডাৰত মানুহখিনিক ট্ৰেইন কৰাইছোঁ সামাৰ্ট বুলি এটা প্ৰগ্ৰাম আছে মিনিষ্ট্ৰী অফ টেক্সটাইলত য'ত আমি মানুহখিনিক আমাৰ বেচিক লুমৰ পৰা জেকাৰ্ড লুমৰ পৰা তেওঁলোকে কেনেকৈ ইম্প্ৰভাইজ মানে ইয়াৰ পৰা যেনেকৈ ডাইভাৰ্চিফিকেশ্যন কৰি কেনে ষ্টিচিং কৰি কিছুমান বস্তু উলিয়াব পাৰে নেচাৰেল ডাই কৰিব পাৰে কেমিকেল ডাই কৰিব পাৰে ব্লক প্ৰিণ্টিং কৰিব পাৰে এইবিলাক অনুষংগিক বহুত আমাৰ ইয়াতে হেৰি আছে আমাৰ এক্সপিৰিয়েঞ্চ চেণ্টাৰটোত আমি এইখিনি বস্তু ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যে মানুহ এজন যদি ইয়াতে আহে হেণ্ডলুমৰ পৰা কিমানবিলাক ৰাস্তা খোল খায় সেই বস্তুটো গম পাব আৰু আমি যদি প্ৰত্যেকেই হেণ্ডলুম ইউজ কৰোঁ এটলিষ্ট সপ্তাহত একদিন হ'লেও আমি প্ৰত্যেক মানে মানুহজনে নিজৰ ছ'চিয়েল ইণ্ডিভিজুৱেল যিটো ছ'চিয়েল ৰেছপনচিবিলিটি সেইটো ফুলফিল কৰা হয় ইয়াৰ পৰা ইয়াৰ জৰিয়তে আমি নিজৰ ষ্টেটৰ ইকনমিও আমি ডেভেলপ কৰিব পাৰোঁ নিজৰ মানুহখিনিক এটা জীৱিকাৰ সন্ধান দিব পাৰোঁ লগতে আমি পৰিৱেশকো এটা ভালকৈ আমি ৰাখিবত সহায় কৰিব পাৰোঁ
কৌশল থাকিলে নহয়, কৌশলৰ উপযোগিতা, কৌশলৰ ইমপ্লিমেণ্টেশ্যন আৰু সেই হাতৰ কৌশল শিকাৰ পিছত আভা ক্ৰিয়েশ্যনছে সেনেকুৱাকৈ ইমপ্লিমেণ্ট কৰায় বিভিন্ন আঁচনিৰ সৈতে, বিভিন্ন ধৰণৰ স্কিমছৰ সৈতে। তাৰে মাজত এটা স্কিম দেখা গৈছিলে ক্লাষ্টাৰ ফৰ্মেশ্যনত। এই ক্লাষ্টাৰ ফৰ্মেশ্যন মানে হ'লগৈ এটা উৎপত্তি হৈছিলে আভা ক্ৰিয়েশ্যনছৰ এটা খুব ধুনীয়া আৰু ইণ্ডিপেণ্ডেণ্ট কনচেপ্ট, যাক কোৱা হৈছিলে ফ্ৰেণ্ডছ ভিলেজ। এই ফ্ৰেণ্ডছ ভিলেজ বস্তুটো কি, তাৰে পৰা উৎপত্তি হোৱা এটা খুব ধুনীয়া শব্দ মা সূতা আঁচনি। That's a scheme, but how does it practically happen? How does it actually practically implement into rural livelihood? যদি ঘৰত হাজবেণ্ড এণ্ড ৱাইফ আছে গাঁৱত আৰু সেই হাজবেণ্ড কাম কৰিবলৈ গৈছে, ৱাইফৰ কোনো কাম নাই ঘৰত, সেই ঘৰৰ কাম কৰাখিনি সময়ত লগালগ পেৰেলেলি তেখেতে কেৰিয়াৰ কেনেকুৱাকৈ ফৰ্ম কৰিব পৰা হৈছে, বিনা কোনো শিক্ষাগত যোগ্যতাত কেৰিয়াৰ কিমান ধুনীয়াকৈ গঢ় দিব পৰা হয়, আৰু সামাজিকভাৱেও নহয় ৰাজ্যিকভাৱেও যদি ইকনমিক ইণ্ডিপেণ্ডেঞ্চ আৰু ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কেনেকুৱাকৈ আমি কনষ্টিটিউট কৰিব পৰা হওঁ, তাৰে বিষয়ত আমি আজি জানিম মা সূতা আৰু বিভিন্ন ধৰণৰ আঁচনিসমূহৰ বিষয়ত অৰূপ কুমাৰ বৈশ্য ছাৰৰ পৰা। বনগাঁও বা ফৰেষ্ট ভিলেজ যিখিনি মানুহ তাত আমাৰ থাকে, তাৰ লাইভলিহুডটো বিশেষকৈ তাত থকা মানুহখিনিয়ে যিখিনি ধৰক তাৰ পুৰুষ মানুহ, তেওঁলোকে বিভিন্ন জীৱিকা যেনেকৈ আমাৰ ডেইলি ৱেজ তেওঁলোকে দিন হাজিৰা কৰে, মিস্ত্ৰী কৰে বা তেনেকুৱা কামত ওলাই যায়। বাট যিখিনি মহিলা থাকে তেওঁলোকে ঘৰৰ কামখিনি কৰা হোৱাৰ পিছত তেওঁলোকে কেনেকৈ বিভিন্ন আমাৰ হেণ্ডলুম বা চেৰিকালচাৰ ভেলু চেইনৰ লগত জড়িত বিভিন্ন কাৰ্যক্ৰমবিলাকৰ লগত তেওঁলোকে জড়িত হৈ নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে, তাৰে আমি এভা ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি মা সূতা প্ৰকল্পৰ আৰম্ভণি কৰিছিলোঁ। মা সূতা প্ৰকল্পৰ আমাৰ মেইন উদ্দেশ্যটো আছিলে যিখিনি ঘৰত আমাৰ বাই ভনী আছে তেওঁলোকে কেনেকৈ নিজৰ সময়খিনিৰ এটা সদব্যৱহাৰ কৰি কেনে আৰ্থিকভাৱে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে আমাৰ এৰী পালনৰ জৰিয়তে। গতিকে এৰী পালন বা এৰীৰ লগত জড়িত বিভিন্ন এৰী সূতা কটা বা এৰীৰ নেচাৰেল ডাই কৰা বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। তো এই মহিলাবিলাকক আমি কি কৰোঁ, 30জনীয়া এটা আমি প্ৰডিউচাৰ গ্ৰুপলৈকে আমি কৰোঁ। ফ্ৰেণ্ডছ ভিলেজবিলাকত আপোনালোকে জানে বিভিন্ন বনগাঁওবিলাকত আপোনাৰ বৰ্তমান জনবসতি খুব বেছি 70-80 ঘৰ মানুহ থাকে, তাৰে ভিতৰত আমি টাৰ্গেট কৰোঁ যে 30জনীয়া মহিলাৰ আমি এটা গোট বনাওঁ, সেইটো আমি মা সূতা গোট বুলি কওঁ। সেই গোটটো বিভিন্ন ধৰণৰ লগত থাকে, যেনেকৈ আমাৰ যিখিনি এৰী পালন কৰে তেওঁলোক ৰিয়াৰাৰ গ্ৰুপ হয়, যিখিনিয়ে সূতা কাটে তেওঁলোকে স্পিনাৰ গ্ৰুপ হয়, আৰু যিখিনিয়ে সেইটো মাটিশালত বোৱে, আমাৰ যিটো একদম ট্ৰেডিশ্যনেল উইভিং টেকনিক মাটিশালত 4টা খুঁটি শালত যিটো বোৱে সেইটো তেওঁলোকে উইভাৰ গ্ৰুপে তেওঁলোকে হেৰিখিনি কৰে, সেইটো একদম শ্ল' এণ্ড ছাষ্টেইনেবল ৱে। সেইবিলাক বস্তুৰ আদৰ সদায় আছে বাহিৰত। আমি বিদেশত দেখিছোঁ যে মানুহে সদায় ছাষ্টেইনেবিলিটিৰ প্ৰতি বেছি আকৃষ্ট হৈছে, আৰু মা সূতাৰ জৰিয়তে আমি 3টা ছেগমেণ্টত আমি কাম কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। এটা হৈ গ'ল আমাৰ ছইল টু চিল্ক, য'ত আমি এৰীৰ গছ লগোৱাৰ পৰা আৰম্ভ কৰি এৰীৰ পলু পোহাৰ পৰা আৰম্ভ কৰি এৰীৰ কোকুন হোৱালৈকে। তাৰপিছত চিল্ক টু ফাইবাৰ, যিটো গ্ৰুপে কোকুন বনালে আমাৰ যিটো স্পিনাৰ গ্ৰুপ সেইটোক সেই ৰ মেটেৰিয়েলটো ছাপ্লাই কৰিলে, সেইটো স্পিনাৰ গ্ৰুপে সেই গোটেই ৰ মেটেৰিয়েলখিনি প্ৰচেছ কৰি তাৰ পৰা সূতা কাটিলে, সূতা কাটি উইভাৰ গ্ৰুপটোক দিলে, উইভাৰ গ্ৰুপে গোটেই সেই সূতাখিনিৰ পৰা তেওঁলোকে বিভিন্ন তাত ৰং কৰি বা বৈ কেনে কাপোৰ যিখিনি উৎপাদন কৰিলে সেইখিনি আমি এভিএ ক্ৰিয়েশ্যনে কিনি কেনে আমাৰ বিভিন্ন মাধ্যমত আমি সেইখিনি বিক্ৰী কৰাৰ প্ৰয়াস কৰিলোঁ। ইয়াৰ পৰা আমি প্ৰত্যেকটো ছেগমেণ্টতে আমি মানুহখিনিক এটা জীৱিকাৰ পথ খোলাৰ ব্যৱস্থা কৰিছোঁ, য'ত মানুহখিনিয়ে বহুত বেছি